এনেধৰণৰ বিতৰ্কিত মন্তব্যৰ বাবে। আৰু তেওঁ এটা কথা স্পষ্টভাৱে তেওঁ প্ৰমাণ কৰি দিলে যে আচলতে তেওঁলোকে ধুবুৰী বা অন্যান্য তেওঁলোকৰ যিবিলাক মিয়া উদ্যোগিক এলেকা আছে তাত আচলতে কেৱল মিয়াৰ ভোট লৈ তেওঁলোকে শাসনৰ গাদীত বহি আছে। আৰু এইবাৰ আৰু এটা কথা নহয় যে তেওঁ এটা কথা স্পষ্ট কৰি দিয়ক, আচলতে ৰাইজৰ দল কংগ্ৰেছ আৰু AIDFৰ কিবা নিজৰ মাজত বুজাবুজি আছে নে আচলতে ৰাইজৰ দল আৰু কংগ্ৰেছক বদনাম কৰিবৰ কাৰণে তেওঁ এনেধৰণৰ কথা মন্তব্য কৰিছে। অসমীয়া খিলঞ্জীয়া মানুহ কি শিৱসাগৰ যোৰহাটত নাই নেকি যে কেৱল মিয়া মানুহে আপোনাৰ দেৱবৰ শইকীয়া, গৌৰৱ গগৈ আৰু অখিল গগৈ ভোট দি জিকাইছে? আমি কি এনেই আছো নেকি? ইয়াত কি খিলঞ্জীয়া ৰাইজে ভোট দিছে? আমিও ভোট দিছো, কংগ্ৰেছক ভোট আমিও দিছো। আমাৰ মানুহে বেছিকে ভোট দিছে, তাৰ পৰা মিয়া লৈ আমাৰ মানুহ জিকিছে। আজি নগদ কংগ্ৰেছ জিকিছে, আমাৰ মানুহে খিলঞ্জীয়া কংগ্ৰেছৰ ভোট মুছলমান মানুহ আছে বিপদৰ পৰ্যায়ত আজি মুছলমান অঞ্চলত ভোট নাই।